অসমত নাগৰিকত্ব সংশোধনত মাত্ৰ 12 গৰাকী আবেদন কৰিছিল আৰু 12 গৰাকীৰ মাত্ৰ 3 গৰাকীয়ে নাগৰিকত্ব পাইছে। এতিয়া তাৰ ওপৰত বিবেচনা কৰি যোনে যেনেকে সমালোচনা কৰে কৰি থাকিব পাৰে। আগতো 12 জন আছিল, পিছতো 12 জনেই থাকিব। কাৰণ এই আইনখনৰ পৰা নাগৰিকত্ব ল'বলৈ অসমত কোনেও আবেদন নকৰে। আমি এডভাৰটাইজো দিছো যে কোনোবা যদি আছে আবেদন কৰক, কোনেও নকৰে। গতিকে নন ইস্যু এটাক ইস্যু বনালেতো কোনো লাভ নাই, কাৰণ অসমত এই আইনখন প্ৰথম দিনাৰ পৰাই প্ৰযোজ্য নহল, কোনেও আবেদনেই নকৰে, কাৰণ কোনেও নিজকে বিদেশী বুলি পৰিচয় দিব নোখোজে। অসমত নাগৰিকত্ব সংশোধনত মাত্ৰ 12 গৰাকী আবেদন কৰিছিল আৰু 12 গৰাকীৰ মাত্ৰ 3 গৰাকীয়ে নাগৰিকত্ব পাইছে। এতিয়া তাৰ ওপৰত বিবেচনা কৰি যোনে যেনেকে সমালোচনা কৰে কৰি থাকিব পাৰে। আগতো 12 জন আছিল, পিছতো 12 জনেই থাকিব। কাৰণ এই আইনখনৰ পৰা নাগৰিকত্ব ল'বলৈ অসমত কোনেও আবেদন নকৰে। আমি এডভাৰটাইজো দিছো যে কোনোবা যদি আছে আবেদন কৰক, কোনেও নকৰে। গতিকে নন ইস্যু এটাক ইস্যু বনালেতো কোনো লাভ নাই, কাৰণ অসমত এই আইনখন প্ৰথম দিনাৰ পৰাই প্ৰযোজ্য নহল, কোনেও আবেদনেই নকৰে, কাৰণ কোনেও নিজকে বিদেশী বুলি পৰিচয় দিব নোখোজে। অসমত নাগৰিকত্ব সংশোধনত মাত্ৰ 12 গৰাকী আবেদন কৰিছিল আৰু 12 গৰাকীৰ মাত্ৰ 3 গৰাকীয়ে নাগৰিকত্ব পাইছে। এতিয়া তাৰ ওপৰত বিবেচনা কৰি যোনে যেনেকে সমালোচনা কৰে কৰি থাকিব পাৰে। আগতো 12 জন আছিল, পিছতো 12 জনেই থাকিব। কাৰণ এই আইনখনৰ পৰা নাগৰিকত্ব ল'বলৈ অসমত কোনেও আবেদন নকৰে। আমি এডভাৰটাইজো দিছো যে কোনোবা যদি আছে আবেদন কৰক, কোনেও নকৰে। গতিকে নন ইস্যু এটাক ইস্যু বনালেতো কোনো লাভ নাই, কাৰণ অসমত এই আইনখন প্ৰথম দিনাৰ পৰাই প্ৰযোজ্য নহল, কোনেও আবেদনেই নকৰে, কাৰণ কোনেও নিজকে বিদেশী বুলি পৰিচয় দিব নোখোজে। অসমত নাগৰিকত্ব সংশোধনত মাত্ৰ 12 গৰাকী আবেদন কৰিছিল আৰু 12 গৰাকীৰ মাত্ৰ 3 গৰাকীয়ে নাগৰিকত্ব পাইছে। এতিয়া তাৰ ওপৰত বিবেচনা কৰি যোনে যেনেকে সমালোচনা কৰে কৰি থাকিব পাৰে। আগতো 12 জন আছিল, পিছতো 12 জনেই থাকিব। কাৰণ এই আইনখনৰ পৰা নাগৰিকত্ব ল'বলৈ অসমত কোনেও আবেদন নকৰে। আমি এডভাৰটাইজো দিছো যে কোনোবা যদি আছে আবেদন কৰক, কোনেও নকৰে। গতিকে নন ইস্যু এটাক ইস্যু বনালেতো কোনো লাভ নাই, কাৰণ অসমত এই আইনখন প্ৰথম দিনাৰ পৰাই প্ৰযোজ্য নহল, কোনেও আবেদনেই নকৰে, কাৰণ কোনেও নিজকে বিদেশী বুলি পৰিচয় দিব নোখোজে।